নমস্কাৰ হাই ছেকেণ্ডেৰী পৰীক্ষা আৰু মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট সম্পৰ্কে এটা ডাঙৰ আপডেট আহি পৰিছে। এপ্ৰিল মাহত প্ৰকাশ কৰিব ৰিজাল্ট। হয়, আপোনালোকে ঠিকেই শুনিছে, এপ্ৰিল মাহৰ 5-6 তাৰিখৰ ভিতৰত আপোনালোকৰ হাই ছেকেণ্ডেৰীৰ লগতে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টটো প্ৰকাশ কৰা হ'ব। পোনপ্ৰথমে আপোনালোকৰ হাই ছেকেণ্ডেৰী ৰিজাল্টটো প্ৰকাশ কৰা হ'ব, তাৰপিছত আপোনালোকৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টটো প্ৰকাশ কৰা হ'ব। যোৱাবাৰ আপোনালোকে গম পাইছেগৈ 20 এপ্ৰিল তাৰিখে আপোনালোকৰ ৰিজাল্টটো প্ৰকাশ কৰা হৈছিলে আৰু সেইমতে এইবাৰো এপ্ৰিল মাহত ৰিজাল্ট প্ৰকাশ কৰিব বন্ধুসকল। আৰু ৰিজাল্ট সম্পৰ্কে কিবা নতুনকৈ আপডেট আহিলে আপোনালোকক মই এই চেনেলটোৰ জৰিয়তে জনাই দিম। আপোনালোকে মুঠতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, 100% আপডেটবোৰ পাই থাকিব। ঠিক আছে বন্ধুসকল। আৰু মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী পৰীক্ষাৰ বহু বিতৰ্ক চলি আছে যে এইবাৰ ছ'চিয়েল পেপাৰটো মেট্ৰিকৰ বহুত বেছি টান আহিছে, কি হ'ব বন্ধুসকল? টেনশ্যন নল'ব, গ্ৰেছ মাৰ্ক দিয়া হ'ব। আৰু গ্ৰেছ মাৰ্ক সম্পৰ্কে আপোনালোকৰ ওচৰত কিবা নতুনকৈ যদি আপডেট পায় এইটো জনাই দিব বুলি মোক এজন বন্ধুসকলে কমেণ্ট কৰিছিলে। আৰু সেই কমেণ্টৰ অনুযায়ী আপোনালোকক ক'ব বিচাৰিছোঁ যে যাৰ ছ'চিয়েল পৰীক্ষা বেয়া হৈছে বা কম মাৰ্ক পাইছে তাক গ্ৰেছ মাৰ্ক দিয়া হ'ব বন্ধুসকল। টেনশ্যন নল'ব, যদি আপোনাৰ বাকী ছাবজেক্টত ভাল মাৰ্ক আছে তেন্তে গ্ৰেছ মাৰ্ক লৈ পেলাই আপোনালোকে ধুনীয়াকৈ ভাল ফলাফল লাভ কৰিবলৈ সক্ষমতা অৰ্জন কৰিব। ঠিক আছে বন্ধুসকল। আৰু যদি মেট্ৰিক পৰীক্ষা সম্পৰ্কে কিবা ৰিজাল্ট সম্পৰ্কে আপডেট আহে আপোনালোকক মই এই চেনেলটোৰ জৰিয়তে অতি শীঘ্ৰে জনাই দিম। মুঠতে চেনেলটো ছাবস্ক্ৰাইব কৰক, 100% আপডেটবোৰ পাই থাকিব। ঠিক আছে, ইমানেকৈ সামৰণি মাৰিছোঁ। নেক্সট ভিডিঅ'ৰ জৰিয়তে বাকী আপডেটবোৰ দি দিম। ধন্যবাদ।